ওম শান্তি 20 আগষ্ট 2020 প্ৰাতঃ মুৰলী। আজি বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, নিজৰ সুৰক্ষাৰ কাৰণে বিকাৰৰূপী মায়াৰ পিঞ্জৰাৰ পৰা সদায় বাচি থাকিব লাগে। দেহ অভিমানত কেতিয়াও আহিব নালাগে। আজি প্ৰশ্ন, পুণ্য আত্মা হ'বৰ কাৰণে পিতাই সকলো সন্তানক কোনটো মুখ্য শিক্ষা দিয়ে? উত্তৰ, বাবাই কয়, সন্তানসকল পুণ্য আত্মা হ'বলৈ হ'লে 1 নম্বৰ, শ্ৰীমতত সদায় চলি থকা, স্মৰণৰ যাত্ৰাত গাফিলতি নকৰিবা। 2 নম্বৰ, আত্মা অভিমানী হ'বৰ কাৰণে পুৰা পুৰুষাৰ্থ কৰি কাম মহাশত্ৰুৰ ওপৰত জয় প্ৰাপ্ত কৰা। এয়াই হৈছে সময় পুণ্য আত্মা হৈ এই দুখধাম পাৰ হৈ সুখধামলৈ যোৱাৰ। ওম শান্তি। পিতাইহে সদায় সন্তানসকলক সোধে, শিৱ বাবাৰ কাৰণে এনেকৈ কোৱা নহ'ব যে সতি সন্তান থকাজন আত্মাবোৰতো অনাদি হয়েই, পিতাও হয়। এই সময়ত যেতিয়া নেকি পিতা আৰু দাদা দুয়ো আছে, তেতিয়াই সন্তানসকলক চম্ভালিবলগীয়া হয়। কিমান সন্তান আছে যিসকলক চম্ভালিবলগীয়া হয়? এজন এজনৰ খতিয়ান ৰাখিবলগীয়া হয়। যেনেকৈ লৌকিক পিতাৰো চিন্তা থাকে, নহয় জানো? ভাবে আমাৰ সন্তানো এই ব্ৰাহ্মণ বংশত আহিলে ভাল হয়, আমাৰ সন্তানো পবিত্ৰ হৈ পবিত্ৰ জগতত যাওক, ক'ত এই পুৰণি মায়াৰ নলাত যাতে বৈ নাযায়। বেহুদৰ পিতাৰ সন্তানসকলৰ প্ৰতি চিন্তা থাকে। কিমান কেন্দ্ৰ আছে, কোন সন্তানক কলৈ পঠিয়ালে সুৰক্ষিত হৈ থাকিব। আজিকালি সুৰক্ষাত থকাটো কঠিন। জগতত কোনো সুৰক্ষা নাই। স্বৰ্গততো প্ৰত্যেকেই সুৰক্ষিত হৈ থাকে। ইয়াত কাৰোবাৰ সুৰক্ষা নাই, কৰবাত বিকাৰৰূপী মায়াৰ পিঞ্জৰাত ফচি যায়। এতিয়া তোমালোক আত্মাসকলে ইয়াত পাঠ পাই আছা। সত্যৰ সংগও ইয়াতে আছে। ইয়াতেই দুখধামৰ পৰা পাৰ হৈ সুখধামলৈ যাব লাগে। কিয়নো এতিয়া সন্তানসকলে জানিছে দুখধাম কি সুখধাম কি। যথাযথ এতিয়া দুখধাম। আমি পাপ বহুত কৰিলো আৰু তাত পুণ্য আত্মাসকলহে যায়। আমি এতিয়া পুণ্য আত্মা হ'ব লাগে। এতিয়া তোমালোক প্ৰত্যেকেই নিজৰ 84 জন্মৰ বুৰঞ্জী ভূগোল জানি গলা। জগতত কোনেও 84 জন্মৰ হিষ্ট্ৰী জিঅ'গ্ৰাফী নাজানে। এতিয়া পিতা আহি গোটেই জীৱন কাহিনী বুজাইছে। এতিয়া তোমালোকে জানা, আমাৰ ভাগ্যৱান বাবাই কৈছে, এতিয়া তোমালোকে জানা সম্পূৰ্ণ পুণ্য আত্মা হ'ব লাগে স্মৰণৰ যাত্ৰাৰ দ্বাৰা। ইয়াতেই বহুত ঠগ খাই গাফিলতি কৰাৰ কাৰণে। পিতাই কয়, এই সন্মানত বাবাই কৈছে, এই সময়ত গাফিলতি ভাল নহয়। শ্ৰীমতত চলিব লাগে। তাৰ ভিতৰতো মুখ্য কথা কয়। এটা হৈছে স্মৰণৰ যাত্ৰাত থকা, দ্বিতীয়টো হৈছে কাম মহাশত্ৰুৰ ওপৰত বিজয়ী হ'ব লাগে। পিতাক সকলোৱে আহ্বান কৰে, কিয়নো তেওঁৰ পৰা আত্মাসকলে শান্তি আৰু সুখৰ উত্তৰাধিকাৰ পায়। আগতে দেহ অভিমানী হৈ থাকোঁতে একো জনা নাছিল। এতিয়া সন্তানসকলক আত্মা অভিমানী কৰি তোলা হয়। নতুন সকলক প্ৰথমতে সদৰ, দ্বিতীয়তে বেহুদৰ পিতাক পৰিচয় দিব লাগে। বেহুদৰ পিতাৰ পৰা ভাগ্যত স্বৰ্গ পোৱা যায়। সদৰ পিতাৰ পৰা ভাগ্যত দুজক অৰ্থাৎ নৰক পোৱা যায়। সন্তান যেতিয়া প্ৰাপ্তবয়স্ক হৈ পৰে তেতিয়া সম্পত্তিৰ অধিকাৰী হয়। যেতিয়ালৈকে বুজিব পৰা হয় তেতিয়ালৈকে পুনৰ লাহে লাহে মায়াৰ অধীন হৈ পৰে। সেই সকলোবোৰ হৈছে ৰাৱণ ৰাজ্যৰ ৰীতি নীতি। এতিয়া তোমালোক সন্তানসকলে জানা,
এই সৃষ্টিখনৰ পৰিৱৰ্তন হৈ আছে, এই পুৰণি সৃষ্টিৰ বিনাশ হৈ আছে। এখন গীতাতেই বিনাশৰ বৰ্ণনা দিয়া বা বৰ্ণনা আছে, অন্য কোনো শাস্ত্ৰতে মহাভাৰতৰ মহাযুদ্ধৰ বৰ্ণনা নাই। গীতাৰেই এই পুৰুষোত্তম সংগম যুগ। গীতাৰ যুগ মানেই আদি সনাতন দেৱী দেৱতাৰ ধৰ্ম স্থাপনা। গীতা হৈয়েই দেৱী দেৱতাৰ ধৰ্মশাস্ত্ৰ, গতিকে এয়া গীতাৰ যুগ। যিহেতু নতুন সৃষ্টি স্থাপন হৈ আছে, মনুষ্যও পৰিৱৰ্তন হ'ব, মনুষ্যৰ পৰা দেৱতা হ'ব। নতুন সৃষ্টিত নিশ্চয় দৈৱী গুণ থকা মনুষ্যৰ প্ৰয়োজন নহয় জানো? এই কথাবোৰ জগতে নাজানে। তেওঁলোকে কল্পৰ আয়ুসৰ সময় বহুত দি দিলে। এতিয়া তোমালোক সন্তানসকলক পিতাই বুজাই আছে, তোমালোকে বুজি পোৱা যে যথাযথ বাবাই আমাক পঢ়ায়। কৃষ্ণক কেতিয়াও পিতা বা শিক্ষাগুৰু বুলি ক'ব নোৱাৰি। কৃষ্ণ যদি শিক্ষক হয় তেন্তে ক'ৰ পৰা শিকিলে? তেওঁক জ্ঞানৰ সাগৰ বুলি ক'ব নোৱাৰি। এতিয়া তোমালোক সন্তানসকলে ডাঙৰ সকলক বুজাব লাগে, পৰস্পৰ লগ হৈ পৰামৰ্শ দান দিব লাগে যে সেৱাৰ বৃদ্ধি কেনেকৈ হয়, বিহংগ মাৰ্গৰ সেৱা কেনেকৈ হয়। ব্ৰহ্মা কুমাৰী সকলৰ কাৰণে যি ইমান হুলস্থুল কৰে, পাছত বুজিব এওঁলোকতো সঁচা, বাকী জগতখন হৈছে মিছা। সেইকাৰণে সঁচাৰ নাওক লৰাই থাকিব। ধুমুহাটো আহে নহয় জানো? তোমালোক নাও হয়, যি পাৰলৈ যোৱা। তোমালোকে জানা আমি এই মায়াবী সৃষ্টিৰ পৰা পাৰ হৈ যাব লাগিব। সৰ্বপ্ৰথমত ধুমুহা আহে দেহ অভিমানৰ। সেইটো হৈছে সকলোতকৈ বেয়া। এইটোৱে সকলোকে পতিত কৰি তুলিছে। সেয়েহে পিতাই কয় কাম মহাশত্ৰু। এইটো যেন বহুত প্ৰবল ধুমুহা। কোনোৱেতো ইয়াৰ ওপৰত বিজয়ী প্ৰাপ্ত কৰিছে। গৃহস্থ ব্যৱহাৰত গৈ পুনৰ বাচিবলৈ যত্ন কৰে। কুমাৰ কুমাৰীসকলৰ কাৰণেতো বহুত সহজ, সেইকাৰণে নামো কন্যাইহে। বাবাই কৈছে কুমাৰ কুমাৰীসকলৰ কাৰণেতো বহুত সহজ, সেইকাৰণে নামো কানহাইয়া অৰ্থাৎ কানাই বুলি গায়ন কৰা হৈছে। ইমান কন্যাসকল নিশ্চয় শিৱ বাবাৰেই হয়। দেহধাৰী কৃষ্ণৰতো ইমান কন্যা হ'ব নোৱাৰে। এতিয়া তোমালোকে এই পঢ়াৰ দ্বাৰা পাত্ৰাণী হৈ আছা হওক। ইয়াত মুখ্যতঃ পবিত্ৰতাৰো দৰকাৰ। নিজকে নিজে চাব লাগে যে স্মৰণৰ খতিয়ান ঠিক আছেনে? বাবাৰ ওচৰলৈ কাৰোবাৰ 5 ঘণ্টা, কাৰোবাৰ 2-3 ঘণ্টাৰো খতিয়ান আহে। কোনোবাইতো নিলিখেই, বহুত কম স্মৰণ কৰে। সকলোৰে যাত্ৰা এক ৰস হ'ব নোৱাৰে। এতিয়া অনেক সন্তানৰ বৃদ্ধি হ'ব, প্ৰত্যেকেই নিজৰ খতিয়ান চাব লাগে। মই কিমান উচ্চ পদ পাব পাৰিম, কিমান আনন্দিত হওঁ। মই সদায় আনন্দিত নহওঁনো কিয়? যিহেতু উচ্চতকৈ উচ্চ পিতাৰ হৈ গ'লো। ড্ৰামা অনুসৰি তোমালোকে বহুত ভক্তি কৰিলা। ভক্তসকলক ফল দিবলৈকে পিতা আহিছে। ৰাৱণ ৰাজ্যততো বিকৰ্ম হৈয়েই। তোমালোকে পুৰুষাৰ্থ কৰা, শত্ৰুপ্ৰধান সৃষ্টিলৈ যাব লাগিব। যদি পূৰা পুৰুষাৰ্থ নকৰে তেতিয়া হাত শত্ৰুলৈ আহিব। সকলোৱে জানে ইমান জ্ঞান ল'ব। বাবাই কৈছে সকলোৱে জানো ইমান জ্ঞান ল'ব, খবৰ নিশ্চিত শুনিব, আকৌ যাতে
য'তে হ'লেও থাকক। এই কাৰণে চুকে কোণে যাব লাগিব। বিদেশতো প্ৰচাৰ হ'ব লাগে। যেনেকৈ বৌদ্ধসকলৰ, খ্ৰীষ্টিয়ানসকলৰ ইয়াত মিছন আছে নহয়, অন্য ধৰ্মাৱলম্বীসকলক নিজৰ ধৰ্মলৈ অনাৰ মিছন থাকে। তোমালোকে বুজোৱা যে আমি প্ৰকৃততে দেৱী দেৱতা ধৰ্মৰ আছিলোঁ, এতিয়া হিন্দু ধৰ্মৰ হৈ গ'লো। তোমালোকৰ ওচৰলৈ সৰহ সংখ্যক হিন্দু ধৰ্মৰ সকলহে আহিব। তাৰ ভিতৰতো যি শিৱৰ দেৱতাসকলৰ পূজাৰী হ'ব তেওঁলোক আহিব। যেনেকৈ বাবাই কৈছে ৰজাসকলৰ সেৱা কৰা, তেওঁলোক প্ৰায়ে দেৱতাসকলৰ পূজাৰী হয়। তেওঁলোকৰ ঘৰত মন্দিৰ থাকে, তেওঁলোকৰো কল্যাণ কৰিব লাগে। তোমালোকেও বুজা যে আমি পিতাৰ সৈতে দূৰ দেশৰ পৰা আহিছোঁ। পিতা আহিছেই নতুন সৃষ্টি স্থাপনাৰ কৰিবৰ বাবে। তোমালোকেও কৰি আছা। যিয়ে স্থাপনা কৰিব তেওঁ পালনো কৰিব। অন্তৰত নিচা থাকিব লাগে যে আমি শিৱ বাবাৰ লগত আহিছোঁ দৈবী ৰাজ্য স্থাপনা কৰিবলৈ, গোটেই বিশ্বক স্বৰ্গ কৰি তুলিবলৈ। আচৰিত লাগে নহয় যে এই দেশত কি কৰি থাকে, পূজা কেনেকৈ কৰে। নৱৰাত্ৰিত দেৱীসকলৰ পূজা হয় নহয় জানো? ৰাতি হয় যদি দিনো হয়। তোমালোকৰ এটি গীতো আছে নহয়, কি কৌতুক দেখিলোঁ। মাটিৰ পুতলা সাজি সুশোভিত কৰি তাৰ পূজা কৰে। তাৰ প্ৰতি আকৌ অন্তৰৰ আকৰ্ষণ ইমান বেছি হৈ যায় যে যেতিয়া ডুবাবলৈ যায় তেতিয়া কান্দি দিয়ে। মনুষ্যৰ মৃত্যু হ'লে তেতিয়া শৱাধাৰো লৈ যায়, হৰিবোল হৰিবোল কৈ ডুবাই দিয়ে। অনেকে যায় নহয়নে? নদীটো সদায় আছে। তোমালোকে জানা যে এয়া যমুনাৰ পাৰ আছিল, য'ত ৰাস বিলাস আদি কৰিছিল। তাততো ডাঙৰ ডাঙৰ মহল থাকে। তোমালোকে গৈ নিৰ্মাণ কৰিবা। যেতিয়া কোনোবাই ডাঙৰ পৰীক্ষাত পাছ কৰে তেতিয়া তেওঁৰ বুদ্ধিত উদয় হয়। পাছ হৈ আকৌ এইটো কৰিম, ঘৰ সাজিম। তোমালোক সন্তানসকলেও খেয়াল ৰাখিব লাগে। আমি দেৱতা হওঁগৈ, এতিয়া আমি নিজৰ ঘৰলৈ যাম। ঘৰখনক স্মৰণ কৰি আনন্দিত হোৱা উচিত। মনুষ্যই যাত্ৰা কৰি ঘৰলৈ উভতিলে তেতিয়া আনন্দিত হয়। মই এতিয়া ঘৰলৈ যাম, য'ত জন্ম হৈছিলোঁ। আমি আত্মাসকলৰো ঘৰ হৈছে মূল বতন। কিমান আনন্দিত হয়। মনুষ্যই ইমান ভক্তি কৰেই মুক্তি পাবলৈ, কিন্তু ড্ৰামাত ভূমিকা এনেকুৱাকে আছে যে কোনেও উভতি যাব নোৱাৰে। তোমালোকে জানা যে তেওঁলোকে আধাকল্প নিশ্চয় ভূমিকা পালন কৰিবই লাগিব। আমাৰ এতিয়া 84 জন্ম পুৰা হ'ল। এতিয়া উভতি যাব লাগিব আৰু পুনৰ ৰাজধানীলৈ আহিম। বছ, ঘৰ আৰু ৰাজধানী স্মৃতিত আছে। ইয়াতে বহি থাকিও কোনোৰ নিজৰ কাৰখানা আদি স্মৃতিত থাকে। যেনেকৈ চোৱা, বিৰলা নামক ব্যক্তি আছে, তেওঁ কিমান কাৰখানা আদি আছে। গোটেই দিন তেওঁৰ খেয়াল চলি থাকে চাগে। তেওঁক যদি কোৱা হয় বাবাক স্মৰণ কৰা, তেন্তে তেওঁ কিমান অসুবিধা হ'ব। ক্ষণে ক্ষণে ব্যৱসায়ীৰ স্মৃতিলৈ আহিব। সকলোতকৈ সহজ হয় মাতৃসকলৰ, তাতকৈ সহজ হৈছে কন্যাসকলৰ। জীৱনতে মৰি যাব লাগিব, গোটেই সৃষ্টিখনক পাহৰি যাব লাগিব। তোমালোকে নিজকে আত্মা বুলি বুজি শিৱ বাবাৰ হোৱা, ইয়াক জীৱনতে মৰি যোৱা বুলি কোৱা হয়। দেহ অভিমানত দেহৰ সকলো সম্বন্ধ এৰি নিজকে আত্মা বুলি বুজি শিৱ বাবাৰ হৈ যাব লাগে। শিৱ বাবাকেই স্মৰণ কৰি থাকিব লাগে, কিয়নো পাপৰ বোজা শিৰত বহুত আছে। সকলোৰে অন্তৰতো বিচাৰে আমি জীৱনতে মৰি শিৱ বাবাৰ হৈ যাওঁ, দেহৰ বোধ নাথাকক। আমি অশৰীৰী
হৈ আছিলোঁ পুনৰ অশৰীৰ হৈ যাব লাগিব। পিতাৰ হৈছা যেতিয়া পিতাৰ বাহিৰে অন্য কোনোৱেই স্মৃতিত থাকিব নালাগে। এনেকুৱা সোনকালে হৈ গ'লে তেতিয়া যুদ্ধও সোনকালে আৰম্ভ হৈ যাব। বাবাই কিমান বুজায় যে আমিতো শিৱ বাবাৰ নহয় জানো? আমি তাৰ নিবাসী। ইয়াততো কিমান দুখ। এতিয়া এইটো অন্তিম জন্ম। পিতাই শুনাইছে যে তোমালোক যেতিয়া শত্ৰুপ্ৰধান আছিলা তেতিয়া কিয় গায়ন হোৱা নাছিল পিতাই শুনাইছে যে তোমালোক যেতিয়া শত্ৰুপ্ৰধান আছিলা তেতিয়া অন্য কোনো নাছিল। তোমালোক কিমান চহকী আছিলা। যদিও এই সময়ত পইচা কড়ি আদি আছে, কিন্তু এইবাৰতো একোৱেই নহয়, কৰি হয়। এই সকলোবোৰ অল্পকালৰ সুখৰ কাৰণে। পিতাই বুজাইছে, অতীতত দান পুণ্য যদি কৰিছিল তেতিয়া পইচাও বহুত প্ৰাপ্ত হয়, পুনৰ দান কৰে। কিন্তু এয়া হৈছে এটা জন্মৰ কথা। ইয়াততো জন্ম জন্মান্তৰৰ কাৰণে চহকী হৈ যায়। যিমানেই ডাঙৰ বুলি কোৱা হয় সিমানেই ডাঙৰ দুখ পোৱা যায়। যাৰ বহুত ধন আছে তেওঁ আকৌ অনেক কথাত ফচি থাকে, কেতিয়াও স্থিৰ হৈ থাকিব নোৱাৰে। কোনো সাধাৰণ দুখীয়া হলেহে সমৰ্পিত হৈ যায়। চহকী কেতিয়াও সমৰ্পিত হ'ব নোৱাৰে। তোমালোক সমৰ্পিত। বাবাই কৈছে তেওঁলোকে উপাৰ্জন কৰেই পুত্ৰ নাতিসকলৰ বাবে, যে আমাৰ কুল চলি থাকক। নিজে সেই ঘৰলৈ নাহিব। পুত্ৰ নাতিসকল আহিব, যিসকলে ভাল কৰ্ম কৰিছে। যেনেকৈ যিয়ে বহুত দান কৰে তেওঁ ৰজা হয়, কিন্তু সৰ্বদা স্বাস্থ্যৱানটো নহয়। ৰাজত্ব কৰিলেনো কি হ'ল? অবিনাশী সুখ নাই। ইয়াত প্ৰতিটো খোজতে অনেক প্ৰকাৰৰ দুখ আছে। তাত এই সকলোবোৰ দুখ দূৰ হৈ যায়। পিতাক আহ্বান কৰে যে আমাৰ দুখ দূৰ কৰা। তোমালোকে বুজি পোৱা যে সকলোবোৰ দুখ দূৰ হ'ব, মাথো পিতাক স্মৰণ কৰি থাকা। এজন পিতাৰ বাহিৰে আন কাৰো পৰা উত্তৰাধিকাৰ পাব নোৱাৰি। পিতাই গোটেই বিশ্বৰ দুখ দূৰ কৰে। এইটো সময়ততো জন্তু আদিও কিমান দুখী হয়। এইখন হৈছেই দুখধাম। দুখ বাঢ়ি গৈ থাকে, তমোপ্ৰধান হৈ গৈ থাকে। এতিয়া আমি সংগম যুগত বহি আছো, তেওঁলোক সকলো কলি যুগত আছে। এয়া হৈছে পুৰুষোত্তম সংগম যুগ। বাবাই আমাক পুৰুষোত্তম কৰি গঢ়ি তুলি আছে। এয়া স্মৃতিত থাকিলেও আনন্দ থাকিব। ভগৱানে আমাক পঢ়ায়, বিশ্বৰ মালিক কৰি গঢ়ি তোলে। এইটো ভালদৰে স্মৃতিত ৰাখিবা যে আমি তেওঁৰ সন্তানসকল। এই পঢ়াৰ দ্বাৰা ভগৱান ভগৱতী হ'ব লাগে, নহয় জানো? ভগৱানটো হৈছে সুখদাতা, তেন্তে দুখ কিয় হয় সেয়াও পিতাই বহি বুজায়। ভগৱানৰ সন্তানসকল আকৌ দুখত কিয় আছে? যিহেতু ভগৱান দুখহৰ্তা সুখকৰ্তা হয়, গতিকে নিশ্চয় ভগৱান দুখতেই আছে, সেয়েহে গায়নো আছে। তোমালোকে জানা যে পিতাই আমাক ৰাজযোগ শিকাই আছে। আমি পুৰুষাৰ্থ কৰি আছো। ইয়াতে জানো সংশয় থাকিব লাগে? আমি বিকেসকলে ৰাজযোগ শিকি আছো। মিছা
জানো কম। কাৰোবাৰ সংশয় আহিলে বুজাব লাগে যে এয়াতো পঢ়া হয়, বিনা সন্মুখত থিয় হৈ আছে। আমি হৈছোঁ সংগমযোগী ব্ৰাহ্মণ। টিকনি: প্ৰজাপিতা ব্ৰহ্মা আছে যেতিয়া নিশ্চয় ব্ৰাহ্মণো থাকিব। তোমালোকক বুজাইছে, সেয়েতো নিশ্চয় কৰিছা, অৰ্থাৎ দৃঢ় হৈছা। বাকী মুখ্য হৈছে স্মৃতিৰ যাত্ৰা। ইয়াতেই বিঘিনি আহে। নিজৰ খতিয়ান চাই থাকা। মই কিমানলৈ পিতাক স্মৰণ কৰোঁ, কিমানলৈ আনন্দৰ যাত্ৰা বাঢ়ি গৈ থাকে। এইটো আন্তৰিক আনন্দ থাকিব লাগে যে আমাৰ বাগানৰ মালিক পতিত পাৱনৰ হাত প্ৰাপ্ত হৈছে। আমি শিৱ বাবাৰ সৈতে ব্ৰহ্মাৰ দ্বাৰা হাত মিলাওঁ। ভাল বাৰু, অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। নিজৰ ঘৰ আৰু ৰাজধানীক স্মৰণ কৰি অপাৰ আনন্দত থাকিব লাগে। সদায় স্মৃতিত থাকিব লাগে যে আমাৰ যাত্ৰা সমাপ্ত হ'ল। আমি এতিয়া নিজৰ ঘৰলৈ যাম, আকৌ ৰাজধানীলৈ আহিম। নম্বৰ 2। আমি শিৱ বাবাৰ সৈতে ব্ৰহ্মাৰ দ্বাৰা কৰমৰ্দন কৰোঁ। তেওঁ এই বাগিচাৰ মালিক, আমাক পতিতৰ পৰা পাৱন কৰি আছে। আমি এই পঢ়াৰ দ্বাৰা স্বৰ্গৰ পাত্ৰাণী হওঁ। এইটো আন্তৰিক আনন্দত থাকিব লাগে। আজিৰ বৰদান: অব্যভিচাৰী আৰু নিৰ্বিঘ্ন স্থিতিৰ দ্বাৰা প্ৰথম জন্মৰ প্ৰাৰব্ধ প্ৰাপ্ত কৰোঁতা সমীপ আৰু সমান হোৱা। বহলাই এনেদৰে কোৱা হৈছে: 1 নম্বৰ, যিসকল সন্তানে ইয়াত পিতাৰ গুণ আৰু সংস্কাৰ সমীপত নাহে। বাবাই কৈছে, যিসকল সন্তানে ইয়াত পিতাৰ গুণ আৰু সংস্কাৰৰ সমীপত আছে, সৰ্ব সম্বন্ধেৰে পিতাৰ সান্নিধ্য আৰু সমানতাৰ দূৰত্ব অনুভৱ কৰে, তেওঁলোকেই তাত অভিজাত কুলত প্ৰথম জন্মৰ সম্বন্ধত সমীপত আহে। 2 নম্বৰ, প্ৰথমত তেওঁলোকে আহিব যিসকলে আদিৰ পৰা অন্তলৈকে অব্যভিচাৰী আৰু নিৰ্বিঘ্ন হৈ আছে। নিৰ্বিঘ্নৰ অৰ্থ এইটো নহয় যে বিঘ্ন নাহিবই ইয়াতে বহি, বা ইয়াৰ অৰ্থ হ'ল সদায় বিঘ্নৰ ওপৰত বিজয়ী হৈ থাকিব। এই দুটা কথা যদি আদিৰ পৰা অন্তলৈকে ঠিকে আছে, তেন্তে প্ৰথম জন্মত সংগী হবা। শ্লোগান: শান্তি শক্তিৰে নিগেটিভক পজিটিভলৈ পৰিৱৰ্তন কৰা। ওম শান্তিয়ে।